আজিকালি মই দেখা পাইছোঁ মেক্সিমাম মেল মানে মতা মানুহে সদায় অলপ হেল্ডি ছোৱালী ভাল পায় তুমি এই কথাটো লক্ষ্য কৰিছানে কি ভাবা বাৰু এইটো সঁচা মই কেতিয়াও ভাবা নাই যে সলমান খান ছাৰ আহিব তেনেকুৱা যেতিয়া দেখিলোঁ চিৰিয়াছলি মানে ইমান ভাল লাগিছে একেলগে আমি লাঞ্চ কৰিলোঁ ভাল মানে একেলগে বহিছোঁ মানে মডেলিঙত ইট কামছ উইথ বিউটি উইথ ব্ৰেইনছ হয়নে চ' তুমি কি ভাবা বিউটিও লাগে নে ব্ৰেইনছো লাগে নে বিউটি ইজ মেইন থিং কোনে দিয়ে জানা যোনে ছোৱালীজনী বহুত যদি ল'ৰাটোক ভাল পায় তেতিয়া দিয়ে এইটো মই নকওঁ মেক্সিমাম ছোৱালীক দেখা পাইছোঁ লাভ ইজ এ ব্লাইণ্ড সঁচাকৈ ব্লাইণ্ড হৈ যায় মানে কি কৰে জানা মেক্সিমাম ছোৱালী ৰং ডিচিশ্যনছ লয় আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো ছাকচেছ হোৱা নাই একদম আৰু ষ্ট্ৰাগল বেছি নকৰে মই দেখিছোঁ বাহিৰৰবিলাক কৰে আজিকালি যাক চিনি পায় তাকে লওঁ আপোনাক মই চিনি পালোঁ মই আপোনাকে লওঁ মই বেলেগ ছোৱালী মই দেখা নাপাওঁ লিং হ'লে যে বেয়া ছোৱালীজনী এনেকুৱা বেয়া কৰিছে কিন্তু মই কওঁ চব প্ৰফেশ্যনতে বেয়া আপুনি বিজনেছমেন হ'লেও আপুনি বেয়া হ'ব বা এক্ট্ৰেছ হ'লেও আপুনি বেয়া হয় অসমত মেক্সিমাম দেখা পাইছোঁ পুৱা চিনাকি কেইখনকে মাতি এৱাৰ্ড দি থাকে সেইটোৱে তুমি মন কৰিছানে চবেই ভাবি আছে যে বলিউডত যাব পৰা নাই অবভিয়াছলি ইমান জানিব নালাগে মই কি কৰি আছোঁ এইটোৱে ভুল হৈছে যে য'ত যাব লাগে তাত নাযায় সদায় উল্টাটো যায় তাৰপিছত সেই ল'ৰাটো যদি দুখো দিয়ে বাট আমি তথাপিও ভাল পাওঁ কিয় ভাল পাওঁ ভালেই লাগে বেয়াটোকে ভাল লাগে ভালটোৱে যদি কেলে হাতো কাটি দি নকওঁ কি এইটো মোৰ ভাল নালাগে অসমীয়াবিলাক কেনেকুৱা হয় আমাৰ গাত অলপ হ'লেও অসমীয়াত ব্লাডবিলাক আছে ন আমি নোৱাৰোঁ ইমানো বল্ডত যাব নোৱাৰোঁ কিন্তু বাহিৰবিলাকতো মই যেতিয়া আমি যাওঁ দেখোঁৱে ন যি টি পিকিনি চিকিনি পিন্ধি ওলাই আহে পডকাষ্টৰ এই নতুন খণ্ডটোলৈ মই কৃষ্ণাক্ষী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি এই পডকাষ্টটোত ইতিমধ্যে গম পালে আপোনালোকে আমাৰ মাজত আহি উপস্থিত হৈছিলে কৰিশ্মা হাজৰিকা তেখেত এগৰাকী সফল মডেল অভিনেত্ৰী আৰু আপোনালোকে হয়তো জনপ্ৰিয়তা আৰু তেখেতে বেছি লাভ কৰিছে যেতিয়া তেখেতে ফাৰ্ম হাউচত গৈছিলে সলমান খানৰ সৈতে কিছু সময় তাতে যেন অতিবাহিত কৰি আহিছিলে আৰু ইনফেক্ট আমাৰ অসমৰ গৌৰৱ গামোচাও তেখেতক দিছিলে আগবঢ়াই গতিকে আজি পডকাষ্টত আমি কিছু এনেকুৱা ধৰণৰ কথা পাতিলোঁ যিবোৰ কথা সচৰাচৰ বহুতৰ মনত হয়তো তেখেতক লৈ চলি থাকে আৰু জানে এনেকুৱা কিছুমান কথা আমাৰ এই আলোচনাৰ মাজেৰে গ'ল যিবোৰ কথা হয়তো কেতিয়াবা সকলো মহিলাই ক'ব বিচাৰে কিন্তু হয়তো ক'ব নোৱাৰে স্থান কাল পাত্ৰ চাই কিমান কথা থাকে মানুহৰ কিন্তু হয়তো কেতিয়াবা এইখিনি কথা যেন আগলৈ আগবঢ়াবলৈ ভয় লাগে কিয় কাৰণ সমাজে যে প্ৰশ্ন উঠায় সমাজে যে জাজ কৰে গতিকে আজি এই পডকাষ্টটো কিছু বল্ড আছিলে কিছু বেলেগ আছিলে সচৰাচৰ পডকাষ্টবোৰতকৈ গতিকে আশা কৰোঁ আপোনালোকে শেষলৈ এই পডকাষ্টটো চাব আৰু আমাক এটা কমেণ্ট জনাব পজিটিভ নেগেটিভ যিয়ে নিদিয়ে কিয় আমি একচেপ্ট কৰিব ৰেডি আছোঁ গতিকে এই পডকাষ্টটো শেষলৈ চাব কৰিশ্মা কি খবৰ মোৰ ভাল আপোনাৰ খুব ভাল আৰু তোমাৰ ছমাহ আগলৈকে খুব দেখি আছিলোঁ ইণ্টাৰভিউজবোৰ সেইখিনি সময়ত মানে মই ভাবিলোঁ অকণমান পিছত মই মাতো কাৰণ চব চেনেলত তোমাক দেখিয়ে আছে অলৰেডি চবে চ' ইটছ বেটাৰ যে তাৰ পিছত আমি অকণমান আৰু ইণ্টাৰেষ্টিং কৰোঁ চ' টু বি ফ্ৰেংক ৰাইজ ক'ব বিচাৰোঁ শ্বি ইজ ৰিয়েলি বিউটিফুল খুব ধুনীয়া মানে তোমাক যেতিয়া লগ পাইছোঁ চ' হাউ ডু ইউ মেইনটেইন ইয়ৰ চেল্ফ তেনেকুৱা একো মেইনটেইন নহয় চব সদায় স্মাইল কৰি থাকিবলৈ হেপ্পী হ'ব লাগে চ' আই থিংক সেইটোৱে চাগে মই ভাবোঁ ধুনীয়া হয় ভিতৰৰ পৰা যদি হেপ্পী থাকে আপুনি তেতিয়া সেইটো এটা গ্ল' এটা কৰে ইয়াতে মানে কিছুমান কুৱেশ্যনছ সোধোঁ হা আমাৰ গাৰ্লছ টক আজি অকণমান পডকাষ্টৰ ৰাইজ ক'ব বিচাৰোঁ ইটছ এ ভেৰি লাইট পডকাষ্ট আপোনালোকে খুব এনজয় কৰিব কাৰণ অকণমান গাৰ্লি টকছ কিছুমান আমি পাতিম আজি তোমাৰ মানে মই দেখা পাইছোঁ মানে তোমাৰ মেকআপ মানে হা ইটছ ভেৰি ছাটল মানে লাইট মেকআপ নিউড মেকআপ তুমি মোক অকণমান মেকআপৰ কথা কোৱা মানে তুমি ডেইলি ৰেগুলাৰলি কি ইউজ কৰা অকণমান মোৰ জানিব মন গৈছে প্ৰথমতে স্কিন টোনৰ ওপৰত যাবই লাগিব অবভিয়াছলি আমি বেছি হোৱাইট কৰিলেও বেয়া দেখে চ' প্ৰথম লগাওঁ ছানস্ক্ৰীম মইশ্চাৰাইজাৰ দেন আফটাৰতে নিজৰ টোনৰ লগত যোনটো মিলে চ' সেইটো ডেটছ অল মই একো পাউডাৰ এণ্ড অল সেইবোৰ নলগাওঁ ইয়া সঁচাকৈ আৰু আমি যেতিয়া এটা সময়ত তোমাক খুব দেখা পালোঁ খুব ভিডিঅ'জবিলাক তোমাৰ মানে ভাইৰেল হৈছিলে এটা সময়ত মানে সলমান খানৰ ফাৰ্ম হাউচত যোৱা এই কথাটো ডেফিনেটলি তুমি বহুত চেনেলত অলৰেডি কৈছাই
কিন্তু তথাপিতো মোৰ ৰাইজখিনি যিহেতু নতুন অডিয়েঞ্চখিনি বেলেগ Yeah. গতিকে মই অকণমান তোমাক সেই এক্সপিৰিয়েঞ্চ বিকজ ছলমান খানৰ মানে সেই ডেকা কালৰ যিবিলাক মানে চিনেমা অ' মাই গড মই যে পাগল আছিলোঁ তুমি Same here. কেনেকুৱা তোমাৰ কোৱাচোন ময়ো ছেইম যেতিয়াৰ পৰা ভাল লাগে চব মুভি অল টাইম ফেভৰেট লাইক মোৰ সেইটোৱে অঁ আৰু সেই সময়ৰ যিটো মানে ধৰা পিয়াৰ কিয়াতো ডৰনা কিয়া সেইখিনি সময়ত ছলমান খান কেনেকুৱা ধুনীয়া বহুত handsome আছিল। হেণ্ডচাম কিন্তু এতিয়া বৰ্তমান হি ইজ এইজিং তুমিতো এইজেড ছলমানক লগ পাইছা কেনেকুৱা লাগিলে কোৱা মানে দিলটোৰ কিয়া থাকিয়া এতিয়াও হেণ্ডচামে হয় মই সেইটোৱে ক'ম এতিয়াও হয় চ' ভাল লাগিছে আগৰ যোনটো দেখিছোঁ চব সদায় চেঞ্জ হয় ন এইজৰ ওপৰত চ' ষ্টিল এতিয়াও যদি চাই আপুনি কেতিয়াও নকয় যে তেনেকুৱা হৈছে ছলমান খান ছাৰ বহুত এতিয়াও হেণ্ডচাম মইতো চাই ভাবিছোঁ এনেকৈ হ'ব পাৰেনে সঁচাকৈ ওচৰত দেখা পোৱাৰ পিছত মোৰ হিংসা লাগি গৈছে অ' গড মই কিয় লগ নাপালোঁ এতিয়া মোক তুমি কোৱা যে তোমাৰ এক্সপিৰিয়েঞ্চটো তেওঁৰ অৰাটো তোমাৰ লগ পাওঁতে কেনেকুৱা লাগিছিল ইমান পজিটিভ হয় মানে কাকো মানে তেনেকুৱা ডাউন নিদিয়ে বা তেনেকুৱা সদায় কৈছে আৰু তেনেকুৱা আমাৰ কথা সুধিলে চ' কিনো সুধিব আৰু নিজৰ কথা সুধিছে তোমালোকে কি কৰা তেনেকুৱা চাই ভাল লাগিছে মানে মানুহে যেতিয়া লগ পাব তেতিয়া অট'মেটিক নিজে ক'ব ইমান পজিটিভ হয় বহুত বেছি মানে আৰু বহুত ছাপৰ্টিভ হয় কিবা কৰিলেও ক'ব তুমি এইটো কৰা সেইটোত গ'লে ভাল হ'ব সেনেকুৱা মোক ক'লে মানে তেখেতে চ' আই এম চ' হেপ্পী গাইড কৰিছে ভালকৈ ছলমান খান ছাৰে ডেটছ অল সেই দিনটো তোমালোকে একেলগে বহুতখিনি সময় স্পেণ্ডো কৰিছিলা চ' তোমালোকে লাঞ্চ কিবা কৰিছিলা নেকি একেলগে উইথ হিম ফাৰ্ষ্ট আমি যেতিয়া গ'লোঁ যোৱাৰ পিছতে আহিলে মই কেতিয়াও ভাবা নাই যে ছলমান খান ছাৰ আহিব তেনেকুৱা যেতিয়া দেখিলোঁ ছিৰিয়াছলি মানে ইমান ভাল লাগিছে একেলগে আমি লাঞ্চ কৰিলোঁ ভাল মানে একেলগে বহিছোঁ মানে যোনটো আমি সদায় কেমেৰাত চাওঁ বা থিয়েটাৰ মুভিজ এণ্ড অল ট'টেলি ডিফাৰেণ্ট হয় বহুত বেছি ডিফাৰেণ্ট মই নিজে শ্বকত গৈছোঁ ইমান ভাল এণ্ড টাইম স্পেণ্ড কৰি খুবেই ভাল লাগিছে তুমি এগৰাকী মডেল পেছাগতভাৱে ইউ আৰ এ মডেল Okay. তুমি এটা ইণ্টাৰভিউত কৈছিলা যে তোমাৰ শকত হ'ব বিৰাট মন যায় শকত এতিয়া মানে ময়ো যিহেতু অকণমান শকত আৰু চ' অকণমান লেটছ গ' টু আ কমফৰ্ট টক আৰু চ' শকত হোৱা লৈ পেলাই কিয় কৈছিলা এই কথাষাৰ যেতিয়া মই মডেলিং ষ্টাৰ্ট কৰিছিলোঁ ফাৰ্ষ্ট মই বহুত ক্ষীণ আছিলোঁ চবেই জানে ইণ্ডাষ্ট্ৰীত মই বহুত ক্ষীণ মায়ে ক'লে তো ক্ষীণ হয় মডেলিং কৰ চ' ষ্টাৰ্ট কৰিলোঁ বিউটি পেজেণ্ট কৰি গ'লোঁ তাৰপিছত পিছত চবেই কয় মান তুমি বহুত ধুনীয়া হয় অলপ যদি হেল্ডি হোৱাহেঁতেন তুমি আৰু ধুনীয়া হ'লা হয় মোৰ এই গাত লাগি গ'ল মই আৰু ধুনীয়া হ'লোঁ হয় চ' তাৰপিছত জিম জইন কৰিলোঁ আকৌ জিমতো টাইম নাপাওঁ মোৰ পেজেণ্ট থাকে বিউটি পেজেণ্টৰ লগত তাৰপিছত ভাবিলোঁ নাই এতিয়া মই শকত হ'ব লাগে যি হ'ব দেখা যাব মডেলিংটোত আৰু মই সৰুৰ পৰা এটাই কওঁ সদায় মই শকত হৈ ভাল পাওঁ চ' কষ্ট কৰিছোঁ শকত হৈ গ'লোঁ কিছুমানে এইটো ক্ষীণাব বিচাৰি আছে বাট মই হেল্ডি বহুত ভাল পাওঁ কিন্তু মডেলিঙত গ'লে আমি দেখা পাওঁ চবতো স্কিনিয়ে হয় ছোৱালীবোৰ চ' হেল্ডি মডেলিং বুলি ক'লে কিবা আছে নেকি এনেকুৱা ধৰণৰ আগতে ক্ষীণ কয় বাট আজিকালি একো ক্ষীণ চিন আজিকালি চবেই কৰিব পাৰে প্লাছ চাইজো আই থিংক চ' তুমি কি ভাবা ময়ো পাৰোঁ নেকি পাৰে য়েছ প্লাছ চাইজৰো হয় Plus size অবভিয়াছলি হয় বাৰু, অবভিয়াছলি yeah. হয় চ' চবেই পাৰে এতিয়া অ'কে চ' এতিয়া এটা ফান পইণ্টত যাওঁ হা আমি জেনেৰেলি দেখা পাওঁ যে মেল আৰ অলৱেজ এট্ৰেক্টেড টু ফিমেল হা ডেফিনেটলি সেইটোৰ চলি অহা কথা আৰু এডাম এণ্ড ইভৰ দিনৰ পৰা নাও আজিকালি মই দেখা পাইছোঁ মেক্সিমাম মেল মানে মতা মানুহে সদায় অলপ হেল্ডি ছোৱালী ভাল পায় তুমি এই কথাটো লক্ষ্য কৰিছানে কি ভাবা বাৰু এইটো সঁচা কিয় বাৰু কোৱা না প্লিজ একচুৱেলি ক্ষীণটো অনলি ফৰ কেমেৰাত ভাল দেখে মই সেইটো পাইছোঁ কাৰণ মই আছিলোঁ বাট ওচৰত অলপ হ'লেও হেল্ডি হ'ব লাগে যদি ইফ ইউ ৱেৰ চালৱাৰ মেখেলা চাদৰ অলপতো গাত থাকিলে ভাল লাগে কিন্তু মই কাকো কোৱা নাই যে ক্ষীণ হ'লে বেয়া দেই চব সেইটো কোৱা নাই বাট য়েছ কেমেৰাৰ কাৰণে দে আৰ পাৰফেক্ট সেইটো মই কৈছোঁ কিন্তু ল'ৰাবিলাকে চব নিবিচাৰে ভাল পালে আই থিংক ক্ষীণ শকত নাচাই চাগে নাচায় কিন্তু মই এটা বস্তু লক্ষ্য কৰিছোঁ আউট অফ আ ছাৰ্ভে বহুতে মানে কয় যে ল'ৰা মানুহ জেনেৰেলি মানে ইনফেক্ট জুবিন দাই দেখোন গান এটা গাইছে ছোৱালী চালে মানে টপিনা ডাঙৰ চাই ফান মানে থিং আৰু কিন্তু একচুৱেলি ইটছ জাষ্ট ফানি কিন্তু ল'ৰাবিলাকে অকণমান মানে এনেকৈ ভালো পায় মষ্টলি আই থিংক চ' ভাল পায় হ'ব পাৰে শকত হয় ভাল পায় আৰু সেইটোৱে ক'লোঁ যোনে সঁচা ভাল পায় নাচায় মানে লাভ ডাজন্ট জাজ ব্লাইণ্ড বুলি কয় ন সঁচাকৈ ব্লাইণ্ড তুমি এতিয়া কোৱা যে লাভ বুলি ক'লে তোমাৰ কাৰণে কি হয় স্মল স্মল থিংছ
লাইক কেয়াৰিং এণ্ড অল প্ৰথমটো ট্ৰাষ্ট उसके बाद স্মল থিংছ লাইক এনেকুৱা হয় যেতিয়া মই শ্বুটিঙত গ'লোঁ বা ক'ৰবাত গ'লোঁ স্মল টেক্স এটা কৰিলে কি কৰিছা ক'ত আছা ঘৰ পালা এনেকুৱা নহয় যে 24 আৱাৰ্ছ আমি ফোনতে থাকিব লাগিব সেইটো ভাল পোৱা নহয় সেইটো বিশ্বাসেই নকৰে একচুৱেলি সেইটো কয় চ' স্মল থিংছ মোৰ কাৰণে লাভ বুলি মই ভাবোঁ সেইটোৱে লাভৰ লগত মানুহে প্ৰায়ভাগে পায় যে বিট্ৰেয়েল Yeah. যোনটো মানুহ হাৰ্ট ব্ৰেক বুলিও কয় চ' হেভ ইউ এভাৰ গন থ্ৰু ইট কেতিয়াবা হাৰ্ট ব্ৰেক হৈছে নেকি লাইফত চবৰে হয় চবৰে হয় কিন্তু চবৰে পাৰ্চপেক্টিভ বেলেগ চবৰ ডিপাৰ্টমেণ্টটো বেলেগ চ' য়েছ হৈছে চ' সেইটোৱে একচুৱেলি তেনেকৈ একো ফিল হোৱা নাই একচুৱেলি মই এটাই ভাবোঁ যে কাৰোবাক যদি ভাল পায় পিছত যদি কিছুমানে মিছআণ্ডাৰষ্টেণ্ডিঙোতো এৰে ৰিলেশ্যনছ বা কিছুমানে বুজা বুজি নহয় কিবা কিবি এনেকুৱাতো এৰা খায় কিন্তু মই ভাবোঁ কেতিয়াবা যদি কাৰোবাক আমি ভাল পাইছোঁ কেতিয়াও ছোৱালী হওক বা ল'ৰা মই ভাবোঁ বদনাম কৰিব নালাগে কিছুমানে কয় মই দেখিছোঁ ইহে মোক এৰিছে সিহে এনেকুৱা এইটো ভুল আমি এটা টাইমততো তাকে ভাল পাই আছিলোঁ ন চ' মই ভাবোঁ যে কেতিয়াও ব্লেম কৰিব নালাগে সি ভালকৈ আছে আমি ক'বহে লাগে ই ভাল যোনটোক ভাল পায় হেপ্পী থাকক সি ভালকৈ থাকক কিন্তু কেতিয়াও মানে মানুহক মই ভাবোঁ যে ব্লেম নকৰিব নালাগে তাৰে ভুল এটা হাতেদি কেতিয়াও তালি নাবাজে এইটো আপুনিও জানে চ' ব্লেম কৰাটো মই নিবিচাৰোঁ কেতিয়াও লাইফত সেইটোৱে মানে ধৰা লাভৰ লগত আমাৰ সদায় কি থাকে মানে লাভ এজন মানুহক যেতিয়া আমি ভাল পাওঁ আমি হয়তো শৰণাপন্ন আমি তেওঁক চাৰেণ্ডাৰ কৰি দিওঁ Obviously. স্পেচিয়েলি ফৰ দ্য গাৰ্লছ Yeah. মহিলাই নহয় জানো যে আমি কাৰোবাক ভাল পালে উই আৰ অলৱেজ ইন টু ডেট ৰিলেশ্যনশ্বিপ যে মানে সকলো ফালৰ পৰা আমি তেওঁক দি দিওঁ বাট কেতিয়াবা ক'ৰবাত নিমিলিলে এৰি দিয়াটো সম্পৰ্ক এটা ডেটছ নৰ্মেল Yeah. তুমি কি ভাবা আজিকালি যিটো প্ৰজন্ম হৈছে লাভ লাইফ ভাৰ্চেছ ছেক্স লাইফ মানুহৰ কি লাভ আৰু ছেক্সটো ইকুইভেলেণ্টলি চলে নেকি মানে তেওঁলোকে কি ভাবে যে লাভ মানে ইউ হেভ টু বি ফিজিকেল ফিজিকেল এটাই ক'ম আজিকালি ফিজিকেল এণ্ড অল এইটো নৰ্মেল কথা হৈ গৈছে এইটো ক'তো লাজ কৰিতো একো লাভ নাই বিকজ চবৰে ফিলিংছ থাকে চ' ছোৱালীবিলাক এনেকুৱা হয় যাক ভাল পায় তাকেই দিয়ে কিন্তু সেইটো হয় চ' বিকজ ইম'চনেলি এটেচ হৈ যায় সেইটোৱে চ' সেইকাৰণে মই ভাবোঁ মই বহুত ছাইডেতে মানে মই এটাই ক'ম মই বেলেগ আপোনাৰ কুৱেশ্যন যাতে দুটাই যদি ভাল পায় ন চ' এইটো কোৱা নাই যে ফিজিকেলি ইম্পৰ্টেণ্ট হয় বাট হৈ যায় চবৰে আজিকালি একেলগে থকা হয় কিছুমানে লিভিঙত থাকে বুজিবৰ কাৰণে চ' কিছুমানৰ বুজাবুজি নহ'ব পাৰে তেনেকুৱা হ'ব পাৰে সেইকাৰণে এৰ খাই যায় বাট ছোৱালীবিলাক বহুত ইম'চনেল হয় বাট আজিকালি ল'ৰাবিলাকো হয় সেইটো নকওঁ ল'ৰাও ভাল পায় সঁচাকৈ ছোৱালীও নহয় ল'ৰাও ছোৱালীজনী যদি ভাল থাকে ল'ৰাটো বেয়া ওলায় ল'ৰাটো ভাল লাগিলে ছোৱালীজনী বেয়া ওলায় চ' আই থিংক চবৰে ফিলিংছ থাকে ল'ৰাৰো ফিলিংছ আছে ছোৱালীৰো আছে চ' মই বিচাৰোঁ যে খালি ইউজ কৰি থাকিব নালাগে মই তোমাক ভাল পাওঁ বিয়া পাতিম এইবোৰ ক'ব নালাগে যদি সেইটো কৰিব নোৱাৰে ন এনেই টানি লাভ নাই চ' মই সেইটো ভাবোঁ যে দুটাৰে ফিলিংছ আছে দুটাই দুটাক হাৰ্ট কৰিব নালাগে মোৰ ফালৰ পৰা দেই ইয়া তুমি এই কথাটো ঠিকেই কৈছা মানে ধৰা এটা ৰিলেশ্যনশ্বিপ যেতিয়া মানুহৰ ভাঙি যায় তেতিয়া ধৰা যিটো আমি ফেচ কৰোঁ Yeah. মানে এনি টাইম তুমি ট্ৰমা এটাত থাকা তোমাৰ ট্ৰাষ্ট ইছ্যুজ আহি যায় চ' তুমি মোক জাষ্ট কোৱা যে চব ছোৱালীৰ কাৰণে 3টা টিপছ এনেকুৱা দিয়া যিটোৱে মানে হাৰ্ট ব্ৰেক হ'লে মানে ইউ কেন কোপ আপ উইথ মানে কোপ আপ কৰিবৰ কাৰণে তোমাৰ ইজি হওক 3টা এনেকুৱা কি দিবা তোমাৰ ফালৰ পৰা মই এটাই ক'ম হাৰ্ট ব্ৰেকৰ কাৰণে মুভ অন হোৱাৰ মানে যোনটো হয় হাৰ্ট ব্ৰেক হ'ল তাৰপিছত চবেইতো কয় ন তুমি মুভ অন হৈ যোৱা তুমি বহুত ভাল ছোৱালী পাবা বা ভাল ল'ৰা পাবা মই এনেকৈ ক'ম একো মেডিচিন নাই মুভ অন হোৱাৰ পালেতো চবেই মেডিচিনটো লৈ খাই মুভ অন হ'লে হয় কিন্তু কেতিয়াও মুভ অনৰ বা তেনেকুৱা সেইটো মেডিচিন নাই চ' মই সেইকাৰণে কাকো টিপছ দিব নোখোজোঁ কাৰণ ভাল পালে কেতিয়াও আমি জানি বুজি ভাল নকওঁ যে মই ইয়াকে ভাল পাম নহয় এইটো হৈ যায় ভাল পোৱাটো কেতিয়াবা তুমি আপুনি কথা পাতি থাকিব তেনেকুৱা আমি ভাবোঁ হ'ব আৰু এটেচ নহয় বাট হৈ যায় এটেচ ফোনত ৰাতিপুৱা পৰা কি কৰি আছা কি হয় তেনেকুৱা চ' সেইটোৱে কথা মই ভাবোঁ ইয়া চ' সেইকাৰণে আৰু কথাটো তুমি ঠিকেই কৈছা কাৰণ চবৰে ৰিলেশ্যনশ্বিপ এটা যে বিয়ালে যাব সেইটো সম্ভৱ নহ'ব পাৰে নহ'ব পাৰে Exactly. সেইকাৰণে কৈছোঁ মুভ অনৰ
একো মেডিচিন নাই চ' মই একো 3টা টিপছ কেনেকৈ দিম কিছুমানে আছে যেতিয়া ৰিলেশ্যন ভাল থাকে চব কাম কৰিব খোজে এইটোত যাব কাম কৰি ভাল পায় মই আজিকালি দেখিছোঁ মেক্সিমাম ৰিলেশ্যন যদি ভাল থাকে নহয় তেতিয়া মানুহে ল'ৰা ছোৱালীবিলাকে কাম কৰি ভাল পায় য'ত লাগিলে ফেমিলি পাপা মাহঁতে থাকক নাথাকক সেইটো নাচায় যদি ৰিলেশ্যন এটা ভাল আছে আই এম হেপ্পী মই চব কাম কৰিম আজিকালি যদি ৰিলেশ্যন নাথাকে মই এইটো নকৰোঁ ক'তো মন নিদিয়ে মই দেখিছোঁ চ' এইটো বহুত বেয়া গৈছে আমাৰ ট্ৰেণ্ডকেইটা মানে যোনটো জেনেৰেশ্যন হৈছে এতিয়া বেছি ভাল পোৱাত মানে বেছি এটা কথা ক'বলৈ ভেৰি চুইট মানে কথাবোৰ ইমান মৰম লগাকৈ কৈছা ইয়াৰ লগত জানা ক'ব বিচাৰোঁ যে ধৰা ভাল পোৱাৰ কথাটো আমি পাতিলোঁ ধৰা বিয়া এখনলৈ যিহেতু আমি ইণ্ডিয়ান ছ'চাইটিত থাকোঁ মেৰেজ ইজ এন ইনষ্টিটিউশ্যন চবেই কয় চ' তোমাৰ বিয়াৰ ওপৰত ধাৰণা কেনেকুৱা হোৱাট ইজ ইয়ৰ পাৰচেপশ্যন perceptions about marriage, okay? ফাৰ্ষ্ট মই ভাবোঁ যে মই যাক ভাল পাওঁ তাৰ লগত বিয়া হ'ম কাৰণ আমি ৰাতিপুৱাৰ পৰা শোৱাৰ পৰা অবভিয়াছলি তেখেতৰ মুখখনে চাব লাগিব ন যদি আমি ভালেই নাপাওঁ থাকিয়ে ভাল নালাগিব ঘৰটোতে সদায় এনেকুৱা হ'ব লাগে কিছু এনভাইৰনমেণ্ট ঘৰৰ এনভাইৰনমেণ্টটোৱে ধুনীয়া হ'ব লাগিব তেতিয়া আপুনি ঘৰত থাকি ভাল পাব কিছুমানে মই দেখিছোঁ বাহিৰত ফুৰিব যায় তেনেকুৱা যায় ঘৰতো আমি থাকি ভালকৈ থাকিব পাৰোঁ ঘৰতো এটা এনেকুৱা এনভাইৰনমেণ্ট বনাব পাৰোঁ যাতে তাতেও আমি এনজয় কৰিব পাৰোঁ চ' মই সেইটো ভাবোঁ শুই উঠিও তেখেতকে দেখা পাম ন ফাৰ্ষ্ট চ' তাতে যাতে মই সৰু ঘৰ হওক বা ডাঙৰ ঘৰ তাতে যাতে মই হেপ্পী থাকোঁ মেৰেজ বিয়া পাতি চ' এনেকুৱা নহয় যে মোক কালি ছিংগাপুৰ লৈ গৈছে কাৰণে মই হেপ্পী হ'ম মোৰ কাৰণে সেইটো নহয় মই ঘৰত থাকি একচুৱেলি মই বেছি ঘূৰিও ভাল নাপাওঁ বহুতে ঘূৰি ভাল পাব পাৰে কিন্তু মই নাপাওঁ মই ভাবোঁ ঘৰত থকাটোৱে মোৰ কাৰণে মানে সেইটোৱে মেৰেজ বেছি হেপ্পী হয় মানে তাৰে মুখখন চাম মই আৰু এনেকুৱা ৰিলেশ্যনশ্বিপবোৰ ডেফিনেটলি সদায় লং লাষ্টিং হয় ব্লুমো কৰে জানা মোৰ এটাৰ মাজতে ৰিল মানে খুব ভাইৰেল হ'ল মানুহে বিৰাট সমালোচনা ইনফেক্ট চলিও আছে যে মই এটা মানে ৰিল বনাইছিলোঁ গ'ল্ড ডিগাৰৰ ওপৰত দেই তুমি চালে হয়তো গম পাবা মানে আজিকালি মই বনাইছিলোঁ যে মহিলা আগতে কেনেকুৱা আছিল যে এজনী ছোৱালীয়ে সদায় ফিনেন্সিয়েল ছিকিউৰিটি চাই বা এজন সেইটো ডেফিনেটলি ইটছ আ মেছলোজ মানে এটা লয়ে আছে হা যে ফিনেন্সিয়েল ছিকিউৰিটি চায়ে মহিলাই কিন্তু আজিকালি মই জেনেৰেলি দেখা পাইছোঁ মহিলা বহুত ইণ্ডিপেণ্ডেণ্ট তেওঁলোকে নিজে আৰ্ণ কৰে তেওঁলোকে পুৰুষৰ পৰা হাত পাতিব হাজবেণ্ডৰ পৰা সেইটো বহুত কমি আহিছে স্পেচিয়েলি ইন দ্য চহৰ আৰু গাঁৱৰ ছোৱালীও ওলাই আহিছে বহুত ক্ষেত্ৰত আমি দেখা পাইছোঁ তুমি গুৱাহাটীত থাকা বা ধৰা এখন চিটি তুমি বহুত চিটি দেখা পাইছা তুমি আজিকালি লক্ষ্য কৰিছা নেকি যে ল'ৰা মানে ছোৱালীৰ পৰা বেছিকৈ মানে তেওঁলোকে মানে ট্ৰাই কৰে যাতে ৰিলেশ্যনশ্বিপ এটাত বেছিকৈ এক্সটৰ্ট কৰোঁ মানে ফিনেন্সিয়েলি এই বস্তুটো তুমি উল্টা হৈছে মন কৰিছা নেকি ডু ইউ ফিল ইট কিছুমান এটা দুটাৰ পৰা ছোৱালীৰ পৰা মই শুনিছোঁ যে ল'ৰাবিলাক তেনেকুৱা কয় আই থিংক ল'ৰাকেইটাৰো দুখ নাই চাকৰি নকৰে ঘৰৰ পৰা খাব মই এটাই ক'ম ল'ৰাবিলাক যদি পইচা নাই নোলাবাই ঘৰতে থাকিবা সেইটোৱে কথা আৰু মই এটাই প্ৰিফাৰ কৰোঁ ছোৱালীজনী যিমান ধনী হওক বা ৰিচ হওক বা দুখীয়া হওক সদায় যদি ল'ৰাৰ লগত ৰেষ্টুৰেণ্ট হওক ক'ৰবাত গ'লে আই থিংক মই ভাবোঁ এইটো এজ আ ল'ৰাটো দিলে ভাল এইটো কোৱা নাই যে ময়ো দিম কণ্ট্ৰিবিউট কৰিম ন' ডাউট বাট এটলিষ্ট ল'ৰাটো কৰিলে ভাল মানে ছোৱালীজনীক দিয়ে তেনেকুৱা সেইটো কৈছোঁ আৰু মানে আই ড'ন্ট ন' কি আহিব চবে কিন্তু হ'লেও আজিকালি ছোৱালীবিলাক বহুত সেইটো হৈ গৈছে ইণ্ডিপেণ্ডেণ্ট হৈ গৈছে আজিকালি কোনো কাৰো সেইটো নাই চবে এটা আছে যদি নাই হ'ল আৰু ঠিক তেনেকৈ ভাবে আৰু চ' এইটোত মই ইমান নকওঁ বিকজ মই বেছি ঘৰৰ পৰা নোলাওঁ মই গম নাপাওঁ ল'ৰাই ছোৱালীৰ পৰা লৈ নে ছোৱালীয়ে ল'ৰা পালে আৰু এটা ক'ব বিচাৰোঁ যোনে যি কৰক কৰি থাকক আৰু আমি নিজৰ কাম ভালকৈ কৰি মই মানে একচুৱেলি এটা কাপল আমাৰ ওচৰৰে আছিলে তেওঁলোকৰ ৰিচেণ্ট ব্ৰেকআপ হ'ল মই প্ৰায়ে মানে কেফেত যেতিয়া যাওঁ মই সেই কাপলটোক দেখা পাওঁ হা মানে মই নদী পাৰত ইফালে বহিলে আৰু উজান বজাৰ চাইডে সেই কাপলটোক প্ৰায় দেখা পাওঁ যেতিয়াই বিলিং কৰা ছোৱালীজনী দিয়ে আৰামছে ফোন টিপি থাকে মানে কোনে দিয়ে জানা যোনে ছোৱালীজনী বহুত যদি ল'ৰাটোক ভাল পায় তেতিয়া দিয়ে এইটো মই নকওঁ ছোৱালী যদি ভাল পাই ভাবে ই যদি খৰচ কৰিছে ময়ো কৰিম চ' সেইটো কাৰণে মই বেয়া নাপাওঁ কিন্তু দেই ভাল পালে মই কৈছোঁ ন ব্লাইণ্ড বুলি কৈছে সঁচাকৈ ব্লাইণ্ড হয় তেতিয়া মানে পইচাৰ ওপৰত ভাবা নাযায় মই তাৰ কাৰণে কি কৰিছোঁ কি কৰা নাই এইটো একদম ফিল নহয় মানে সেইকাৰণে মোৰ সেইটো কিন্তু
চাও যোনে যি নকৰক কিয় সম্পৰ্কটো ভালকে চলি থাকিলে হ'ল কৈছো আপুনি যদি কালি বহুত পইচাও দি দিয়ে ন কেতিয়াও তেখেতৰ পৰা খুজিবও নোৱাৰে আপুনি কাৰণ আপুনি ভাল পাই দিছে ন ভাল পোৱা কাৰণেতো আপুনি আজি দিব পাৰিছে পইচাটো চ' সেইটোত মানে একো মেটাৰ নকৰে সিও হেপ্পী আছে ময়ো হেপ্পী আছোঁ মানে ভাবে যে তয়ো দিবি ময়ো দিম কেতিয়াবা মোৰ নাথাকিব পাৰে কেতিয়াবা আই থিংক সেইটো হৈ চাগে ৰিলেশ্যনত চ' সেইটোৱে মানে বেলেঞ্চটো কৰিব জানিব লাগিব বহুত ভাল পায় বহুত বেছি ছোৱালীজনী চব কৰিব সেই ল'ৰাটোৰ কাৰণে এক্সেক্টলি খালি আচৰিত কথা কেতিয়াবা মই এইকাৰণে কৈছোঁ কাৰণ মই মেক্সিমাম ছোৱালীক দেখা পাইছোঁ লাভ ইজ এ ব্লাইণ্ড সঁচাকৈ ব্লাইণ্ড হৈ যায় মানে কি কৰে জানা মেক্সিমাম ছোৱালী ৰং ডিচিশ্যনছ লয় পিছত ৰিলেশ্যনশ্বিপবোৰ ছোৱালীবিলাকে সদায় ভুলটো ওচৰত যায় সদায় যায় মই সেই বস্তুটো পাইছোঁ সদায় এনেকৈ যে কয় নহয় ৰং নাম্বাৰ ৰেড ফ্লেগ সদায় ৰেড ফ্লেগৰ পৰা অহাৰ পিছত বেক টু ৰেড ফ্লেগ একদম সঁচা কথা সেইটোৱে ছোৱালী সেইটোৱে ভুল হৈছে যে য'ত যাব লাগে তাত নাযায় সদায় উল্টাটো যায় তাৰপিছত সেই ল'ৰাটো যদি দুখো দিয়ে বাট আমি তথাপিও ভাল পাওঁ কিয় ভাল পাওঁ ভালেই লাগে বেয়াটোকে ভাল লাগে ভালটোৱে যদি কালি হাতো কাটি দি নকওঁ কি এইটো মোৰ ভাল নালাগে সেইটোৱে ছোৱালীবিলাকে সদায় উল্টাটো ফালেই যায় এতিয়া মই তোমাক জাষ্ট এজ এ উইমেন সুধিছোঁ তুমি তিনিটা এনেকুৱা পইণ্টছ কোৱা যিটো ৰেড ফ্লেগ বুলি ভাবা এটা ৰিলেশ্যনশ্বিপত ৰেড ফ্লেগ ভাবা মানে কোৱাচোন কি ভাবা ফৰ দ্য ফ্ৰেটাৰ্নিটি ফাৰ্ষ্ট হ'ল ল'ৰাটোৰ কাৰণে মোৰ কাৰণে ৰেড ফ্লেগ সেইটো হয় যে ল'ৰাটোৰ যেতিয়া খং উঠে ন তেতিয়া আমি গম পাওঁ যোনে ল'ৰাটোৱে যদি হাত উঠায় তেতিয়া সেইটো একদম ভুল ভালতো চবেই মৰম কৰিব আপোনাক যদি খং উঠাত যদি আপোনাক স্লেং ৱৰ্ড ইউজ কৰে বা আপোনাক হাত তোলে ন সেইটো নহয় সেইটো ভুল ফাৰ্ষ্ট ছেকেণ্ড হাত তোলাটো মই বহুত বেয়া পাওঁ ছোৱালী কেতিয়াও কৰিব নালাগে বিকজ আমি যদি এটা মাৰোঁ সিহঁতে যে এটাটোও মাৰে ন সেইটো বহুত আমি দুখ পাওঁ চ' মই ভাবোঁ যে কেতিয়াও ছোৱালীক হাত তুলিব নালাগে আৰু ছেকেণ্ড হ'ল কি ক'ম ছেকেণ্ড ট্ৰাষ্ট এণ্ড অল ট্ৰাষ্ট যদি নাথাকে আপুনি ওচৰত থাকিলেও আপোনাৰ ট্ৰাষ্টটো নাথাকিব দূৰতটো বাদে দিয়ক কোনো চিটিং নকৰে চবৰে একচুৱেলি কি হয় জানে এট্ৰেকশ্যন বুলি এটা বস্তু আছে আপুনিও জানে চ' এতিয়া ময়ো কালিও ছলমান খানে ভাল বিয়াও পাতে মই তথাপিও মই ভাল পাম ন সেইটোৱে মই ভাবোঁ যে এইটো চিটিং নহয় যে ভাল কিন্তু এটা বস্তু বেয়া যোনে ছোৱালী মানুহ চবকে চাবই লাগিব ভাল পাব কোনটোৰ লগত মই বিয়া পাতিব পাৰিম সেনেকুৱা নহয় 10টাৰ লগত গৈছে ঘূৰিছে ৰুমত সেইটো বেয়া কথা কিছুমান থাকে ন মন মিলে সেইটো কাৰণে ভাবোঁ ভালকৈ ছোৱালী আছে কিন্তু যোনবিলাকে বিয়া চিয়া পাতিছে তেখেতে কথা পাতিব পাৰে সেইটো নহয় কিন্তু সেইখিনিলৈ যাব নালাগে বিকজ আমিও কালি যদি বিয়া পাতোঁ আমাৰ হাজবেণ্ডে যদি বেলেগৰ লগত থাকে সেইটো আমাৰো বেয়া লাগিব ন কথা পাতিব পাৰে কি খবৰ বা কাম কেনেকৈ আছে সেইবোৰ পাতিব পাৰে এট্ৰেকশ্যনটো আছে চবে এট্ৰেক্ট হ'ব পাৰে মানুহৰ ওপৰত চ' মই ভাবোঁ যে খালি এফেয়াৰটো নচলিলে হ'ল বাকী ঠিক আছে কথা পতা হ'লে যে আপুনি বেয়া হৈ যাব নহয় দেই মানুহ কথা পাতিব পাৰে কালি আপোনাকো চাগে আই থিংক ইনষ্টাগ্ৰাম বা ফেচবুকত চবে মেছেজ কৰে জানে ইউ আৰ মেৰিড বাট ষ্টিল আপোনাক টেক্সট কৰে ন বাট আপুনিও যদি বেয়া নাভাবে তেখেতেও বেয়া নাভাবে দেন সেইটো বেয়া নহয় মানুহে কথা পাতিব পাৰে ষ্ট্ৰেঞ্জাৰৰ পৰাইতো মানুহে লগ পায় ন চিনাকি হয় এটা কথা সুধিমা আজিকালি আমি দেখা পাইছোঁ খুব এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছবোৰ বাঢ়িছে বহুত বেছি হা এতিয়া মেইন কথাটো হৈছে যে তোমাৰ দুটা পাৰ্চপেক্টিভ আছে মানুহে কেনেকৈ লয় মই গম নাপাওঁ ধৰা এটা হ'ল ফিজিকেল ৰিলেশ্যনশ্বিপ এটা হ'ল মেণ্টেল ৰিলেশ্যনশ্বিপ হা ধৰা ৱাইফক বা হাজবেণ্ডক ইটোৱে সিটোক ভাল পায় ষ্টিল দে আৰ অপ্টিং ফৰ ছেক্সুৱেল ৰিলেশ্যনশ্বিপ আউটছাইড অফ দ্য ৰিলেশ্যনশ্বিপ মানে বিয়াৰ পৰা বাহিৰ তুমি কি ভাবা সেইটো জাষ্টিফাইবল হয়নে যে ঘৈণীয়েক বা হাজবেণ্ডৰ লগত ফিজিকেল ইণ্টিমেচিটো কম কিন্তু বাহিৰৰ পৰা বিচাৰি আছে কিন্তু তেওঁলোকে আকৌ ইটোৱে সিটোক বিৰাট ভাল পায় তুমি কি জাগাত দিছে সেইটোৱে মই সেইটোৱে ক'লোঁ চবেই মানে এট্ৰেক্ট হয়ে যিমান আপুনি ধুনীয়া নহওক বহুত আপুনি ধুনীয়া ষ্টিল বাহিৰৰ ফালে চাবয়ে এট্ৰেক্ট হ'বয়ে এইটো একো নতুন কথা নহয় মই ভাবোঁ ৱাইফকো কিন্তু বহুত ভাল পায় দেই ৱাইফকো ভাল পায় সেইফালেও ভাল পায় সেইটো কি ৰিলেশ্যন মই বুজা নাই একচুৱেলি সেইটো ৰিলেশ্যনটো কি হয় হ'ব পাৰে এট্ৰেক্ট হোৱাটো মই কৈ আছোঁ সেইটো ঠিক হ'ব পাৰে ন কিন্তু সেইটো কি ৰিলেশ্যন মই নাজানো আৰু এটাই ক'ম কেতিয়া এটা হাতেদি তালি নাবাজে আকৌ দুইফালে হ'ব লাগিব সেইফালে কিবা কথা জানিব পাৰে বা সেইফালে জানিব পাৰে চাগে বা কিছুমানৰ সেইটোৰ কাৰণে চাগে আই থিংক মই ইমান নাজানো কিন্তু সেইটো কি ৰিলেশ্যন কয় মই নাজানো কিন্তু मैं मैंने এখন सीरियलत শুনা পাইছিলো मर्दों को अपने बच्चे बहुत अच्छे लगते हैं लेकिन बीवियां दूसरों की
সেইটো হ'লেতো গোটেই পিঠি মানে ক'ৰবাত মই শুনিছিলোঁ এখন চিৰিয়েলত ফানি মই আকৌ বেক টু তোমাৰ মডেলিং কেৰিয়াৰলৈ আহোঁ অকণমান তোমাৰ বেকগ্ৰাউণ্ডটো কোৱা যে তুমি কেনেকৈ মডেলিং কৰিলা ক'ত ষ্টাৰ্ট কৰিলা অকণমান জাষ্ট বায়ো যেতিয়া মই আই থিংক মই মেট্ৰিক দি আছিলোঁ HLC দেন তেতিয়াই মই ভাবিছোঁ মই ভাল এটা প্ৰফেচনেল মডেল হ'ম চ' সেইটো হ'ল তাৰপিছত মই জইন কৰিলোঁ মই একচুৱেলি বেছি বাহিৰত খেলোঁ লাইক জয়পুৰ তেনেকুৱা মুম্বাই তেনেকুৱা বেছি খেলিছিলোঁ প্ৰথমতে ভাবিছোঁ নিজকে গ্ৰুম কৰি লওঁ গুৱাহাটীত বহুত বিউটি পেজেণ্ট কৰিলোঁ হৈ থাকে তাতে মই উইনাৰ হ'লোঁ দেন ভাবিলোঁ আৰু গ্ৰুম কৰোঁ সদায় জিকিলে যে চবতে জিকিম সেইটো নহয় মই এটাই ক'ম চবকে গ্ৰুমিংটো বহুত ইম্পৰ্টেণ্ট হয় চ' এনেকুৱা হ'ল তাৰপিছত হৈ যোৱাৰ পিছতে ফেমিলি মিছ ইণ্ডিয়া হ'ল কালাৰ্ছৰ আই থিংক তাতে মোৰ সেইটো একচুৱেলি টাৰ্ণিং পইণ্ট ক'ব পাৰোঁ দেই মোৰ তাত মই উইনাৰ হ'লোঁ আই থিংক তাতে 400-500 কণ্টেষ্টেণ্টৰ ভিতৰত অনলি দ্য উইনাৰ এটা হয় বাট আই নেভাৰ থট ডেট আই উইল বি দ্য উইনাৰ মই একো প্ৰেক্টিছ কৰা নাছিলোঁ চ' মই যেতিয়া মোৰ নাম মাতিলে মই খালি অকলে উইনাৰ আছিলোঁ তাতে সেইটো গ'লে ডিৰেক্টলি ফেমিলি মিছ ইণ্ডিয়া চ' মই পালোঁ তাতে তেনেকুৱা হ'ল তেতিয়া মোৰ কেৰিয়াৰ পূৰা মানে ভাল গ'ল আৰু চ' এতিয়ালৈকে এতিয়াও মই কৰি আছোঁ এজ আ জাজমেণ্ট এণ্ড অল বাট বিউটি পেজেণ্ট মই এতিয়া নকৰোঁ একচুৱেলি চ' তেনেকুৱাই ষ্টাৰ্টিং HLCৰ পৰা মই কৰিলোঁ মানুহে কয় যে মডেলিঙত ইট কামছ উইথ বিউটি উইথ ব্ৰেইনছ হয়নে চ' তুমি কি ভাবা বিউটিও লাগে নে ব্ৰেইনছো লাগে নে বিউটি ইজ মেইন থিং কি ভাবা আই থিংক বোথ ফৰ মি বিকজ এজনী যদি ধুনীয়া ছোৱালীজনী এটা ড্ৰেছ পিন্ধাই দিয়ে বহুত ধুনীয়া দেখে তাই চ' মই কিন্তু ধুনীয়া বেছি প্ৰিফাৰ কৰোঁ বহুত বেছি চব কিন্তু মই বহুতেই কয় ধুনীয়াটো নহয় স্মাৰ্ট কনফিডেণ্ট এইবোৰ লাগে য়েছ লাগে বাট আই প্ৰিফাৰ ধুনীয়া কথাটো তুমি কওঁতে মোৰ মনলৈ আহিছে কাৰণ জেনেৰেলি যদি এৰেঞ্জ মেৰেজত তুমি চাব যোৱা চাচুমাবিলাকক আকৌ বগা ধুনীয়া ফিগাৰৰ সুশীল মানে অৰতে লাগে হয় নাই একদম তেওঁলোকে কেতিয়াও ধৰা জাজ কৰে তেওঁলোকে বডি শ্বেমিং কৰে বিয়াৰ বজাৰখন বহুত বেছি লেতেৰা বুলি ক'লেও ভুল নহয় হয় নাই মই এটাই ক'ম যে যোনে ছোৱালীৰ কথা বেয়াকৈ কয় ন বিকজ আমিও ছোৱালী হয় চ' কোনো কাকো ছোৱালীক পইণ্ট আউট কৰিব নালাগে তাই শকত হয় তাই ক্ষীণ হয় বা এইটো ড্ৰেছ পিন্ধিছে তেখেতে মোৰ ওচৰত আহি এইটো কিয় পিন্ধা নহয় তেখেতেও এটা টাইমত ছোৱালী আছিলে তেখেতেও আমাৰ জেগাত পাৰ কৰি আহিছে চাগে তেখেতৰ কোনোবা মাকে কৈছে এই ছোৱালীজনীৰ লগত বিয়া নাপাতিবি এতিয়াই আইতা হওক বা মাদুৰীৰ লগত জবি হ'ল লাইক চ' সেইটোৱে ক'ম আমি ছোৱালী হয় ন সেইকাৰণে মই ভাবোঁ যে বেলেগ ছোৱালী পইণ্ট কৰাৰ আগত আমিও বেয়াতে পৰিম তেতিয়াহ'লে সেইকাৰণে কাৰো কথা ক'তোৱে নহওক ডিছকাছ কৰিবই নালাগে কাৰণ আমিও ছোৱালী হয় সেইকাৰণে মই ভাবোঁ কেতিয়াও কাৰো কথা কওঁ যোনে যেনেকুৱা পাৰিছে কৰক খালি সদায় ব্লেছিং দিব লাগে সি পাৰিছে মই নোৱাৰিব পাৰোঁ ন চবেই ভাবে মই এইটো কাম কিয় নাপালোঁ তাই কেনেকুৱা পালে সেইটো ভুল মই সেইটো চাগে যোগ্যই নহয় চাগে সেইকাৰণে মই নাপালোঁ তাই পাইছে বিকজ শ্বি ইজ দ্য ডিজাৰ্ভিং চ' সেইকাৰণে মই সেনেকুৱাত চলি আছোঁ কাৰণে মই চাগে আই থিংক টুডে আই এম ছাকচেছফুল লাইক চ' সেইটোৱে আৰু নিজকে মই ভাবোঁ যে মানুহে নিজক ছাকচেছ বুলি ভাবিব লাগে ছাকচেছফুল বুলি ভাবিব লাগে তেতিয়াহে ইউ কেন এচিভ টু ডেট পইণ্ট সেই পইণ্টটোলৈ আমি যাব পাৰিম হয়নে চ' কৰিশ্মা আমাৰ পডকাষ্টটো কৰি ইমান ইণ্টাৰেষ্টিং লাগি আছে উই আৰ অলছ' গেটিং টু ন' ইচ আদাৰ ময়ো তোমাক জানিছোঁ তুমিও মোক জানিছা চ' কেনেকুৱা লাগিছে বৰ্তমানলৈকে বহুত ভাল লাগিছে মই ফেমিলি টাইপ লাগিছে যেনেকৈ কুৱেশ্যনছ সুধিছে সঁচাকৈ মৰম লাগিছে এতিয়া মই তোমাক কেইটামান কমেণ্ট পঢ়িম হা তোমাৰ মানে ডান্সৰ ৰিলছত মানে সাংঘাতিক বম্বাষ্টিক কমেণ্ট একদম সঁচাকৈ চ' এটা কমেণ্ট মই পঢ়িম এতিয়া বলিউডত ডেবিউ কৰিব নোৱাৰিলে ফাৰ্ম হাউচত গৈ কৰা কষ্টখিনি বেকাৰ যাব আচ্ছা সেইটোৱে কথা চবেই ভাবি আছে যে বলিউডত যাব পৰা নাই অবভিয়াছলি ইমান জানিব নালাগে মই কি কৰি আছোঁ আপুনি য'ত আছে নিজে থাকক ভালকৈ মই কি কৰিছোঁ মই কি কৰা নাই মই বলিউডত যাম নাযাম একো আই থিংক ক'ব নালাগে সেইবোৰ কমেণ্ট নেক্সট আমি আকৌ একদম বেয়া নাই ইমানো বেয়া নহয় মই ঠিক ঠাকে চিলেক্ট কৰিছোঁ এটা নৰ্মেল কথা সেইটো নট অনলি ইউ চব মাইকী মানুহক মানে ছ'চিয়েল মিডিয়াত থকা পায় চবেই গালি খায় তামাম মাল বে এটা থেংক ইউ মাল বুলি থেংক ইউ বহুত ভাল লাগিছে মাল কৈছে যে একজেক্টলি চ' আজি পাই গৈছে তেখেতেও মানে মোৰ এনচাৰটো পাই যাব চালে একজেক্টলি
তোমাৰ কিছুমান ৰিলছ আমি দেখা পাওঁ প্ৰায়ভাগে তুমি ধুনীয়া কিছুমান এম্বিয়েন্সত হওক বা কিছুমান হোটেলত বিকজ ইউ ট্ৰেভেল আই থিংক তুমি কামৰ সূত্ৰে ট্ৰেভেল কৰা চ' তাতে যেতিয়া তুমি ডান্স কৰা বহুতে কিবা কিবি কমেণ্টছ দিয়ে তাৰ মাজত এটা কমেণ্টছ আহিছে কাষ্টমাৰ অহাৰ আগত ডান্স প্ৰেক্টিচ কৰি আছা পিছত কাষ্টমাৰ ছেটিছফাই নহ'লে পইচা কম পাবা এনেকুৱা ধৰণৰ লেতেৰা মেণ্টেলিটিক তুমি কি ক'বা আজি প্ৰথমতে ক'ম চবেইতো গালি খায়েই ন আৰু ভাল কৰিলেও আপুনি গালি খাব গালি যদি বেয়াও কৰি গালি খায় চ' মই ভাবোঁ যে এইবোৰত আই থিংক পজিটিভ ল'ব লাগে যি বুকি থাকিব লাগে বিকজ কাৰো টাইমো নাই আজি এতিয়া কেনেকুৱা টাইম পাইছে মই বুজি পোৱা নাই যদি দিব আছে দেন অৰিজিনেল একাউণ্টেদি দিওঁ মই তেতিয়া গম পাম তেখেতে বেয়া পাইছে হ'ব পাৰে মোক চবেই ভাল নাপাবও পাৰে কিন্তু অৰিজিনেলি দিব লাগে ন চবেই আৰু ফেক একাউণ্ট আজিকালি ইমানেই ফেক একাউণ্ট বহিছে সেইটোৰ পৰাহে গালি পাৰে চ' মই ভাবোঁ যে যদি দম আছে অভিয়াছলি জাষ্ট অৰিজিনেলৰ পৰা গালিটো দিলে ভাল পাম সেইটোৱে ইয়াতে মানে ক'ব লাগিব তুমি যিকোনো উইমেন মানে যিকোনো মহিলাই যেতিয়া কিবা এটা ছ'চিয়েল মিডিয়াত আহি কিবা এটা কৰে নহয় সদায় এচাম মানে মতা মানুহে নে মাইকী মানুহে ফেক একাউণ্ট ক্ৰিয়েট কৰি ইউ নেভাৰ ন কিন্তু মই এটা কওঁ ছোৱালীবিলাকে কিন্তু ল'ৰাক ইমান কমেণ্ট নকৰে কিন্তু ন ল'ৰাবিলাকে ছোৱালীক বহুত কমেণ্ট কৰে সেই বস্তুটো বহুত বেয়া হয় লাগিলে থিয়ও যদি হৈ থাকে সেইটোও গালি খায় ছোৱালীজনী কিন্তু আমি আজিলৈ মই ক'বই পৰা নাই মানুহক ই কি কৰি আছে আমি খালি চাইড হৈ দিওঁ সিহঁতে ইমান টাইম ক'ত পায় মই সেই বস্তুটো বুজি নাপালোঁ একদম বুজি নাপালোঁ তাৰ মাজত মোৰ ক'ব মন গৈছে এজন ৱানাবি ইনফ্লুৱেঞ্চাৰ মই যিহেতু পডকাষ্টত নাম ল'ব নোৱাৰিম তেখেতে এটা মানে ভিডিঅ' বনাইছিলে যে মডেলছবিলাকক লৈ সাংঘাতিক কমেণ্টছ কৰিছিল বেয়াকে মই তোমাক অফ পডকাষ্ট কম হা যাৰ কাৰণে মোৰ তাতো বহুত ফোন কলছ আহিছিলে মানে বহুতো মডেল ফ্ৰেটাৰ্নিটিৰ পৰা চ' তেখেতে মানে কৈছিলে যে যাৰ মানে ফেমিলি বেকগ্ৰাউণ্ড বেয়া বা এনেকুৱা ধৰণৰ তেওঁলোকে মানে মডেলিং কৰে বা তেওঁলোকে মানে সেয়া আৰু নিজৰ মানে বেয়া এটা দৃষ্টি আনিবৰ কাৰণে হয়তো এই ছেক্টৰটোত যায় তুমি সেনেকুৱা ধৰণৰ মানুহক কেনেকুৱা ধৰণৰ ৰিপ্লাই দিবা যে মডেলিংটোৰ ইমান কিয় নেগেটিভলি মানুহে লয় আজিকালি নলয় কিন্তু য়েছ বহুতে লয় মডেলিং হ'লে যে বেয়া ছোৱালীজনী এনেকুৱা বেয়া কৰিছে কিন্তু মই কওঁ চব প্ৰফেশ্যনতে বেয়া আপুনি বিজনেছমেন হ'লেও আপুনি বেয়া হ'ব বা এক্ট্ৰেছ হ'লেও আপুনি বেয়া হয় চ' সেইটো মই কি ক'ম মানে চব নিজৰ কিছুমানে পাই আহিছে চাগে এতিয়া মই যদি ক'ৰবাত গৈছোঁ যদি মই দেখিছোঁ এই ছোৱালীজনী এনেকুৱা কৰি আছে তেতিয়া মাইণ্ডত এনেকুৱাও থাকেনে ছোৱালী তেখেতে চাগে যোন হয় ছোৱালী হওক বা দাদা হওক মই নাজানো বাৰু কোনে গৈছে কিন্তু তেখেতেও চাগে দেখি আহিছে চাগে য'ত ছোৱালীবিলাকে এনেকুৱা কৰিছে বা মডেল ছোৱালীবিলাক বেয়া তেনেকুৱা চব নিজৰ কথা যে মই কৈছোঁ মই কাকো জাজ নকৰোঁ বিকজ আমি বেলেগ ছোৱালীৰ আগত জাজ কৰাৰ আগত ন সেইটো বেয়া কথা আমিও এজনী ছোৱালী হয় চ' মই ভাবোঁ যে কাকো জাজ কৰিব নালাগে বাট তেখেতে চাগে দেখিছে চাগে মানুহে কিছুমানে মিছাও নকয় ন কথাবিলাক দেখাৰ কাৰণেতো ক'ব পাৰে আজিকালি চ' তেখেতে চাগে ভাবিছে মডেল বেয়া হ'ব পাৰে বেয়া হয় সেইটো কি ক'ম বেয়া হ'ব পাৰে দেই মানুহে কিছুমানৰ পইচা প্ৰব্লেমৰ কাৰণে বেয়া হ'ব পাৰে কিছুমানে ঘপককৈ ভাবে মই ফেম পোৱা নাই চ' সেইটো থ্ৰ' দিও ভাবে মোক ইজি লাগে সেনেকুৱাও চাগে হ'ব পাৰে চ' সেইটো নিজৰ কথা আমি কি ক'ম এতিয়া মই যেনেকৈ ক'ব পাৰোঁ মই য'ত যাওঁ মোৰ মা পাপা যায় চ' এতিয়া মই যোনটো দেখা পাওঁ মই সেইটোহে আপোনাক ক'ম চ' তেখেতে চাগে সেইবোৰ দেখা পাইছে চাগে তেনেকৈ ছোৱালীয়ে কৰিছে এনেকৈ পিন্ধে বা ঘূৰি ফুৰিছে মডেল হ'লে বেয়া চ' দেখা পোৱা কাৰণে চাগে তেখেতে কৈছে চাগে আই থিংক দেখা পোৱা কাৰণে কয় ন এতিয়া ইয়াৰে লগত তুমি যেনেকৈ ক'লা তোমাৰ মা দেউতা তোমাৰ লগত সদায় যায় তোমাৰ ফেমিলিত তোমালোক তিনিগৰাকী চিষ্টাৰ্ছ তিনিগৰাকী ভগ্নী আছা চ' তিনিগৰাকীৰে প্ৰফেশ্যনেলি তোমালোকে কি মানে বেচিকেলি পেছাগতভাৱে কৰ্মৰত মোৰ বা আগতে এক্টিং কৰিছিলে এছমেছ চিৰিয়েলছ এণ্ড অল তাৰপিছত তাই যেতিয়া MBA এইবোৰ কৰাৰ পিছত তাই এৰি দিলে আৰু তাৰপিছত ভণ্টিও তাইও মাজে মাজে এক্টিং কৰিলে এতিয়া বাৰু চবেই এৰিলে খালি মইহে আছোঁ মই সৰুৰ পৰা ইমান কৰা নাছিলোঁ মই তেখেতক চাইছিলোঁ বা আৰু ভণ্টিক ইমান ভাল নাম কৰি আছে সৰুৰ পৰা দুইজনী বহুত ভাল ডান্সাৰ হয় বহুত ভাল এক্টিং কৰে তৃষ্ণা আৰু ৰিষ্ণা চ' এতিয়া সিহঁতৰ মন নাই কৰা নাই তাৰপিছতে মই লাহেকৈ মডেলিঙত সোমালোঁ এতিয়া মই কিন্তু কৰি আছোঁ দেই দুটাই নাই কৰা বা MBA তাই 2018-17 পৰা এৰি দিলে তাই MBA কৰিলে তাই পঢ়াত বেছি ফ'কাছ দিলে কিন্তু মই আৰু এটা ক'ম পঢ়াৰ লগত এক্সট্ৰা
এনেকৈ হবি থাকিবও লাগে দেই বহুতে খালি পঢ়িয়ে নাম কৰে এইটো ভুল কনচেপ্ট আপুনি আজি যদি IPSও আপোনাক কোনো চিনি নাপায় কিন্তু আমি আজি কেমেৰা থাকোঁ আমাক চবেই চিনি পাব চ' মই প্ৰিফাৰ কৰোঁ both ছাইড চ' সেইটোৱে তোমাৰ ধৰা এটা কালচাৰেল লাইনত তোমাৰ পৰিয়ালটো আছে মানে কালচাৰেলি ইউ পিপল আৰ এণ্টেংগলড এতিয়া তোমাৰ মা দেউতাই কেতিয়াবা তোমালোকক চাকৰিৰ কাৰণে কৈছে নেকি যে তই চাকৰি কৰ যেনেকৈ মেক্সিমাম পেৰেণ্টছে কয় নেকি কেতিয়াবা মোৰ বেছি পাপা কয় মা ইমান নকয় মোৰ মা কালচাৰ লাইনটো বহুত ভাল পায় মোৰ পাপা বেছি কয় কি তই দুইফালে থাক কিন্তু ফিউচাৰত ইণ্ডিপেণ্ডেণ্ট হ'বলৈ আমি আজি আছোঁ কালি নাই চ' নিজে এটা কিবা কৰিলে ভাল মই পাপাই এটাই শিকায় কাম কৰাটো সৰু বা ডাঙৰ সেইটো একো মানে ভাবিব নালাগে মই সৰু কাম কৰিছোঁ কাৰণে মোক মানুহে হাঁহিব পাপাই আৰু এটা কৈছে চবেই যদি ডাঙৰ হয় সৰু কোন হ'ব মোৰ পাপাই কৈছে সেইটো চবেই যদি ৰিচে হয় কালি তেতিয়াহ'লে মোৰ ঘৰত কাম কৰা মানুহে নাই মেডজনীয়ে নাহিব বা মোৰ ড্ৰাইভাৰে নাথাকিব তেতিয়া চবেইতো ডাঙৰেই যদি ৰিচ হয় তেনে সৰু কোন হ'ব চ' মোৰ পাপাই সেইটো যেতিয়া কৈছে মোৰ গাত লাগি গৈছে চ' সেইকাৰণে পাপাই কৈছে কেতিয়া কামত সৰু ডাঙৰ নাচাবি যদি পাইছ কৰ 10,000 পাইছ কৰ ভালকৈ এক্সপিৰিয়েঞ্চ হ'ব তই শিকিব পাৰিবি ঘৰত বহি থকাতকৈ পইচাও নাচাবি পইচা কিমান দিছে তোক এক্সপিৰিয়েঞ্চটো বহুত ডাঙৰ মোৰ পাপাই কৈছে জানিবি কাম জানিবি এই সৰুৰ পৰা যে পঢ়িলি কি কৰিলি সেনেকৈ কয় চ' সেইকাৰণে মই ভাবোঁ একো জব সৰু ডাঙৰ নহয় মোৰ পাপাই সেইটো কৈছে নাই এইটো কথা একদম সঁচা কোনো মানুহ এদিনতে আম্বানী নহয় চবেই সৰুৰ পৰাই ৰোম ৱাজ নট বেল্ট ইন এ ডে সেইটো হয় নহয় এতিয়া তোমাৰ কেৰিয়াৰ ৱাইজ মই এবাৰ জানিব বিচাৰিছোঁ আমাৰ অসমৰ প্ৰেক্ষাপটত মানে অসমখনত মডেলিং বা এক্টিং কেৰিয়াৰ ইমান এটা সেইটো লেভেললৈকে যাব পৰা নাই চ' তুমি কি ভাবা পইচা পাতি ক্ষেত্ৰত মডেল এজনীয়ে বা কিমান পায় বেছিক কেনেকুৱা হয় তেওঁলোকৰ পে'মেণ্টছ ইমান নাপায় যোনবিলাক নিউলিটো হয়তো আৰু নাপায় আমাৰ অসমত কি প্ৰব্লেম আছে জানে মানুহে এটা দুটা যদি কৰাৰ পিছত নিজকে বহুত ডাঙৰ ভাবে সেইটোৰ কাৰণে মানুহ আমাৰ ওপৰত যাব নোৱাৰে মই দেখিছোঁ বাহিৰত এতিয়াও ষ্ট্ৰাগল কৰি আছে মই যেতিয়া মুম্বাই গৈছোঁ মই চিনি নাপাওঁ মই নতুনকৈ গৈছোঁ মুম্বাই আৰু তেনেকুৱা নহয় বাট সিহঁতক চাই বহুত পজিটিভ হয় আমাৰ অসমীয়াকেইটাক যেতিয়া চাওঁ মডেলছ হওক ময়ো এজনী মডেলে হয় বা এক্ট্ৰেছ হওক এটা কাম কৰি কেতিয়াও বেছি দেখাব নালাগে মই ভাবোঁ দেই সেইটো কাৰণে লাইফত কেতিয়াও ছাকচেছ হ'ব নোৱাৰে মই সেই বস্তুটো মই ভাল নাপাওঁ আৰু এটা কাম কৰাৰ পিছতে কালি যদি গানৰ কাম আহিব বা কিবা মানুহৰ পইচা আমাৰ অসমত ইমান বেছি পইচা নিদিয়ে সেইটো চবেই জানে ইণ্ডাষ্ট্ৰিটো বহুত মানে বেছি কিছুমানে যদি কৈও তুমি ইমানে পইচা ল'বা আমি কেতিয়াবা বুজি পাবও লাগিব চব একে নহয় মেণ্টেলিটি ন কিছুমানে কয় এই নহয় মই ইয়াতে এনেকুৱা লৈছোঁ তেনেকুৱা সেইটো নহয় আমি অসমীয়া মানুহকেইটাই যদি মিলা প্ৰীতি নাই এইটো কি ইণ্ডাষ্ট্ৰি হ'ব চ' মই সেইকাৰণে ভাবোঁ যে আমাৰ মেইন হ'ল এটিটিউড বহুত বেছি এটা কাম ডাঙৰ কাম এটা কৰি আহিব আৰু তাৰপিছত বেলেগ নোচোৱে আৰু প্ৰগ্ৰামটোত মাতিলে ক'ব মোক ইমান পইচা দিব লাগিব এনেকৈ কৈ দিয়ে বহুতে মই দেখিছোঁ চ' সেইটো নহয় কেতিয়াবা মানুহে তল পৰিবও লাগিব তল মানে কম পইচাটো কৰিব লাগিব যদি সেনেকুৱা হয় দেই এইটো চবৰে সিমান সেনেকুৱা নাথাকে চ' আৰু যদি মনো নাই নোৱাৰোৱে ক'ব লাগিব মোক এইটো কৰে তেনেকুৱা কৰে মই সেইটো ভাল নাপাওঁ সেইকাৰণে লাইফত আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো ছাকচেছ হোৱা নাই একদম আৰু ষ্ট্ৰাগল বেছি নকৰে মই দেখিছোঁ বাহিৰৰবিলাক কৰে আজিকালি যাক চিনি পায় তাকে ল'ব আপোনাক মই চিনি পালোঁ মই আপোনাকে ল'ম মই বেলেগ ছোৱালী মই দেখা নাপাওঁ চ' সেইটো বেয়া সেইটো নহয় যাৰ টেলেণ্ট আছে ন ল'ব লাগে মই ভাবোঁ মই কোৱা নাই মোৰ আছে কাৰণে মোকে ল'ব লাগিব সেইটো বহুত ভুল কনচেপ্ট ইয়াতে যাক চিনি পায় তাকে লয় সেইটো বহুত বেয়া চবৰে টেলেণ্ট আছে কিছুমান পইচা নাথাকিব পাৰে তাইকোতো এবাৰ চা পিছফালে কি তাইক পাৰে নে নোৱাৰে সেই বস্তুটো নকৰে আমাৰ ইয়াতে চ' সেইকাৰণে আই থিংক একো গ্ৰ'থ হোৱা নাই মই ভাবোঁ সেইকাৰণে চবকে সমানে চাব লাগে চিনাকি তিনাকি নহয় চবেই ষ্ট্ৰাগল কৰিছে ময়ো কৰিছোঁ আপুনিও কৰিছে চবেই ইউটিউবাৰবিলাকেও কৰে তেনেকুৱা সেইটো ভুল কনচেপ্ট যোনে যাৰ টেলেণ্ট আছে উঠাব লাগে মই ভাবোঁ পইচা চবতে পইচা ইম্পৰ্টেণ্ট নহয় দেই চব ক্ষেত্ৰত নহয় আৰু আমি অসমত মেক্সিমাম দেখা পাইছোঁ পুৱা চিনাকি মুখকেইখনকে মাতি মাতি এৱাৰ্ড দি থাকে সেইটোৱে তুমি মন কৰিছানে এই বস্তুটো সেইটোৱে মই এইকাৰণে কৈছোঁ ইয়াতে যোন চিনাকি আপুনি পাবই এৱাৰ্ড বুলি নহয় গান হওক ভিডিঅ'জ হওক মুভি হওক জবি হওক পাবই মানে সেইকাৰণে মই মিছা নকওঁ মই বহুত গান পাইছোঁ এবাৰ মুভিও পাইছিলোঁ থিয়েটাৰ নহয় চিনেমা সেইটো মই নকৰোঁতো মই একদম নকৰোঁ মই ভাবিয়ে লৈছোঁ মই নকৰোঁ বিকজ মই এইবোৰ ভাল নাপাওঁ তেনেকুৱা মই সেইকাৰণে যিমান পাৰোঁ মই দূৰত থাকোঁ মই কোৱা নাই অসমীয়া ইণ্ডাষ্ট্ৰিটো মই বেয়া পাওঁ ভাল পাওঁ নিজৰ অসমীয়া যদি আমি নাটানো সেইটো বেয়া কথা হ'ব ন মই ভাল পাওঁ অসমীয়া কিন্তু মানুহবিলাক ভাল নহয় সেই বস্তুটো মই বেয়া পাওঁ সেইকাৰণে
অকল তুমি বুলিয়ে নহয় মোৰ পডকাষ্টত অহা আৰু কেইগৰাকীমান মডেলছে হওক বা চিনেমা জগতৰ লগত জড়িত তেওঁলোকে কিন্তু একেখিনি কথাকে কৈছে মানে বায়াছড হয় আমাৰ মানে ইয়াৰে যিখন ইণ্ডাষ্ট্ৰি খুব বায়াছড মানে সেই পুৰণা এক্ট্ৰেছবিলাকে হওক যাক মানে ফেচবুক চিনাকি তেওঁলোককেই চান্স দি থাকিব তেওঁলোককে কিন্তু মানে নতুন এক্সপেৰিমেণ্টছ কৰিব তেওঁলোকৰ ভয় লাগে ভাবে আমাৰ ফিল্মটো হিট নাযাব পাৰে তাইক ল'লে নতুনটো সেইটো ভাবে নহয় হিট যাব ভাল যদি এটা ষ্টৰি থাকে কিয় হিট নাযাব বলিউডতচোন চব নতুন নতুন সোমাইছে মাকৰ ফেমিলি বেকগ্ৰাউণ্ডে সোমাই সিহঁতৰ নিজৰ বাট ষ্টিল আমাৰ ইয়াতে ভাবোঁ যে চান্স দিব লাগে বিকজ একেটা ফেচ একেটা সেইবোৰ ওলায় সেইকাৰণে মই এইটো ইণ্ডাষ্ট্ৰীত নাইও মই কাৰো বদনামো নাগাওঁ নিজে যি কৰিব আছে কৰি থাকোঁ ডেটছ অল মই সোমাবও নাই বুজিছোঁ আজিকালি মই তোমাক প্ৰায়ভাগে এতিয়া আমি অলমষ্ট শেষ হ'ব হৈছে আৰু লাহেকৈ মই লাষ্ট পাৰ্টলৈ আহিছোঁ তোমাক ছ'চিয়েল মিডিয়াত প্ৰায়ভাগে দেখা পাওঁ তুমি বহুত ভালকৈ ডান্সো কৰা মানে যোনটো মোৰো বহুত মন যায় বাট মই নোৱাৰোঁ আনফৰ্চুনেটলি কিন্তু তুমি যে ডান্স কৰা তোমাৰ কিছুমান ড্ৰেছ মই দেখা পাইছোঁ এতিয়া এক্সট্ৰিমলি বল্ড হয়নে মই মন কৰিছোঁ চ' তুমি যেতিয়া সেনেকুৱা ধৰণৰ ড্ৰেছ এটা পিন্ধা ডেফিনেটলি আমি কোনো নহয় জাজ কৰিব কাৰণে কিন্তু মানুহে জাজ কৰে সেইটো হয় চ' তুমি তথাপিতো তুমি কিন্তু কেতিয়াও সেইটো লুকাই পেলাই আৰু মানে নেক্সট টাইম নিপিন্ধো এনেকুৱা কৰা নাই তুমি ষ্টিল ইউ আৰ গয়িং অন কেনেকৈ ফাৰ্ষ্ট পইণ্ট কি জানে যিমানে মানুহে বেয়া কয় মই সদায় পজিটিভত ল'ম যিমানে কিছুমানে কয় তুমি কাপোৰ খুলিয়ে পেলাই দিয়ে এনেকুৱাও কয় বাট আই ডোণ্ট কেয়াৰ মই সেইটো বেকাৰ কিন্তু এটা কথা যে কিন্তু ৰিয়েল লাইফত কিন্তু এনেকৈ নিপিন্ধো দেই অনলি কেমেৰাত অকলে থাকোঁ মোৰ বা থাকে বাই মোক চাই থাকে কিন্তু হ'লেও ছবিটো দেখাই পায় ন সেইটোৱে মই ভাবোঁ যে ভাল লাগে পিন্ধি ভাল লাগে মই সেইটোৱে কওঁ কাপোৰৰ ওপৰত যাতে ছোৱালীজনীক কমেণ্ট মানে জাজো কৰিব নালাগে কিন্তু আৰু এটা কথা কিন্তু সঁচা আমাক ভগৱানে ভাল এটা বডি বনাইছে একচুৱেলি আমি দেখাব নালাগে মই সেইটো ফিল কৰোঁ চ' আজিকালি ইমান নিদিওঁ মই ভাবোঁ যে ফিগাৰ ধুনীয়া হ'লে যে দেখাব লাগিব সেইটো নহয় কিন্তু এতিয়া বলিউড চলিউড আপুনি মুভি কৰিছে তেতিয়া বেলেগ কথা এতিয়া ময়ো অলপ ফিল কৰিছোঁ আৰু আমাৰ অসমীয়াবিলাক কেনেকুৱা হয় আমাৰ গাত অলপ হ'লেও অসমীয়াত ব্লাডবিলাক আছে ন আমি নোৱাৰোঁ ইমানো বল্ডত যাব নোৱাৰোঁ কিন্তু বাহিৰবিলাকতো মই যেতিয়া আমি যাওঁ দেখোঁৱে ন যি টি পিকিনি চিকিনি পিন্ধি ওলাই আহে আমাৰ অসমীয়া ছোৱালীবিলাক ইমান নিপিন্ধে চাগে আই থিংক কাৰণ আমাৰ ব্লাডটোতে নাই চাগে তেনেকুৱা পিন্ধিলেও 10 বাৰ ভাবে চাগে মই এইটো পিন্ধিব পাৰিমনে একচুৱেলি আমি যিটো ভাল পাওঁ সেইটো পৰিধান কৰিবৰ কাৰণে আমাক যেন এখন সমাজ ৰৈ আছে টু জাজ আছ যে তুমি যেনেকৈ মই আৰু এটা কথা ক'ম বহুতো মই অসমীয়া ছোৱালীও দেখিছোঁ যেতিয়া ইনষ্টা আমি খোলোঁ য়েছ বহুতে মই অসমীয়া ছোৱালীও দেখিছোঁ বিকিনি চিকিনি পিন্ধে মই পিন্ধা নাই আজিলৈ বাট ষ্টিল মোকেই ফ'কাছ কৰে মই ভাল পিন্ধিলেও মোক ফ'কাছ কৰে মানে সিহঁতে চকুত পৰে নে নপৰে মই বুজি নাপাওঁ আজি যদি সেই কাপোৰটো মই পিন্ধাহেঁতেন ন মোক কিমান কমেণ্ট আহিলে হয় চাগে মই পিন্ধাই নাই আজিলৈ পিন্ধিলেতো আপুনি চাই থাকিব আৰু কমেণ্ট কিন্তু সিহঁতেও পিন্ধে কিন্তু সিহঁতে কিয় নকয় মই সেই বস্তুটো বুজি নাপালোঁ মই মেখেলা পিন্ধিলেও মোক বেয়া ক'ব চালৱাৰ পিন্ধিলেও ক'ব কিন্তু সেই ছোৱালীকেইটাই যে বিকিনিও পিন্ধি আছে চ' সিহঁতক কিয় নকয় সেইটোৱে মই সদায় এইটো ভাবোঁ কিয় নকয় বাট ষ্টিল ইটছ অ'কে চবৰে লাইফ বেলেগ বেলেগ বাট ইটছ গুড যে তুমি সদায় মানে লাইমলাইটত আছা ইটছ গুড পজিটিভলি যদি চাব যাওঁ আৰু তোমাৰ সেইটো ইচ্ছাই হয় এনেকৈ ভালেই পাওঁ সঁচাকৈ তুমি বেলেগ বেলেগ ধৰণৰ পডকাষ্ট দেখিছা বা সেয়া তুমি আজি কেনেকুৱা পালা ফিল কেনেকুৱা কৰিলা ইয়াতে আহি চবৰে পডকাষ্টত বেলেগ বেলেগ চ' মই কাকো বেয়া আই ন' ইটছ ভেৰি কমপ্লিকেটেড কৈছোঁ চবতে ভাল তেনেকুৱা চব বেলেগ বেলেগ সুধিছে আপুনি যেনেকৈ মোৰ পূৰা লাভৰ পৰা কিবা কিছুমানৰ মোক নুসুধে এবাউট লাভ হওক বা এবাউট মেৰিজ এণ্ড অল আপুনি মানে ইয়াতে চব সুধিছে চব দেই সেইটো সঁচা কথা মোৰ পডকাষ্ট চাইছে চাগে তাতে ইমান লাভ নুসুধে আৰু দেই খালি কয় তুমি সলমানক কেনেকৈ লগ পালা কি হ'ল কি নাই চ' ইয়াতে মোৰ খালি এটাই ভাল লাগিছে আপুনি ইমান সলমান খান ছাৰৰ কথা সোধা নাই আই এম হেপ্পী টুডে বিকজ কাৰণ সেইটো সুধি চবেই মানে আই থিংক বৰো হ'ব পাৰে ন' ডাউট বাট ষ্টিল য়েছ এইটো বহুত বেছি বেলেগ ডিফাৰেণ্ট পাইছোঁ আজি বিকজ আপুনি চব সুধিছে টুডে লাভৰ পৰা মেৰিজৰ পৰা মডেলিঙৰ পৰা মই মানে বিচাৰোঁ যে যিমান ছোৱালী আহে মোৰ তাত তেওঁলোকৰ পাৰচেপশ্যনটো যাতে আমাৰ জানিব পাৰোঁ আমাৰ পডকাষ্টৰ ৰোলটো কি হয় আমি মানুহৰ মেণ্টেলিটিটো বা ছ'চাইটিখন কেনেকুৱা হয় জানিব পাৰোঁ চ' আমাৰ কাম কুৱেশ্যন কৰা আৰু ইন এণ্ড আউট জানিব লাগিব ইয়াৰ লগত মই তোমাক প্ৰায়ে দেখা পাওঁ তুমি ৰুদ্ৰাক্ষ পৰিধান কৰা চ' মোক অকণমান কোৱা যে কিয় তুমি ৰুদ্ৰাক্ষ পিন্ধা মানে ইউ আৰ ভেৰি স্পিৰিচুৱেল নে কি তুমি বহুত বেছি একচুৱেলি মই সৰুৰে পৰা বহুত স্পিৰিচুৱেল ভাল পাওঁ শিৱ বাবাক চ' পিন্ধি আহিছোঁ আই থিংক
বহুতখিনি মানে এইটো বহুতে কয় এইটো পিন্ধিলে চিকেন কিবা নন ভেজ এইবোৰ খাব নোৱাৰে বাট ইটছ ট'টলি সেইটো নহয় চ' মই বহুত বেছি ভাল লাগে চবেই ভাল পায় ইয়াৰ কথা কি ক'ম আৰু স্পিৰিচুৱেল হয় স্পিৰিচুৱেল মানে তুমি যে ৰুদ্ৰাক্ষ পিন্ধিছা একমুখী ৰুদ্ৰাক্ষ পাঁচমুখী বহুত থাকে তুমি ৰুদ্ৰাক্ষ পিন্ধি তুমি লাইফত কিবা ডিফাৰেঞ্চ পাইছা নেকি মই সেইটোৱে ভাবিছোঁ মই একচুৱেলি বহুত কিবা কিবি পিন্ধো যে হাতত কিছুমান কেতিয়াবা ক্ৰিষ্টেলো পিন্ধো ন চ' আজি পিন্ধা নাই বাৰু চ' মই নাজানো কোনটো কাম দিছে কিন্তু মই এটা বস্তু কওঁ ইটছ নট এবাউট ৰুদ্ৰাক্স যদি আপুনি সদায় পজিটিভ থাকে আৰু আপুনি সদায় যদি মা পাপাৰ কথা শুনে ন তেতিয়া আপোনাৰ ভগৱানো দৰকাৰ নাই মই ভাবোঁ একদম নাই মই মা পাপাৰ কথা বহুত বেছি শুনো মোৰ মায়ে যদি এটা চকু এনেকৈ কৈ দিয়ে মই বহি থাকিম এনেকুৱা আজিলৈ গালি খাই পোৱা নাই কিন্তু মই বেছি ভগৱানকৈ মাক বেছি পাপাক বেছি এইটো খালি পিন্ধিছোঁ বিকজ এটা বিশ্বাসৰ কাৰণে মানুহে পিন্ধে যেনেকৈ মন্দিৰ যায় বিশ্বাসৰ কাৰণে অনলি বিশ্বাসৰ কাৰণে কিন্তু নহ'লে মই মা পাপাক বহুত বেছি পূজা কৰোঁ আৰু মাৰ কথাই শুনো পাপাৰ কথাই শুনো চ' সেইটোৱে সদায় ভগৱানৰ আগত মোৰ মা পাপা সঁচা ডাঙৰ কথা ক'লা বহুত ভাল লাগিল কৰিশ্মা আজি পডকাষ্টটো কৰি ডিফাৰেণ্ট ফ্ৰম দি আদাৰ পডকাষ্ট এটা ব্ৰেক ভাল লাগিলে আৰু তোমাৰ কেৰিয়াৰটো বহুত বেছি উন্নত হওক মই তাকে কামনা কৰিলোঁ আৰু মই ভাবোঁ যে অসমীয়া ছ'চাইটি অসমীয়া ইণ্ডাষ্ট্ৰীত এটা চেঞ্জ আহিব লাগে অবভিয়াছলি সেইটো ক'লোঁ কোনো যাতে চেলফিছ হ'ব নালাগে চবেই একেটাকে এইটো কৰিব নালাগে যাৰ টেলেণ্ট আছে দে শ্বুড লাইক দিব লাগে চান্স এটা চ' মই সেইটোৱে ভাবোঁ কোনো যাতে চেলফিছ হয় নিজৰ মানুহকে টানিব লাগে কিবা লাগে সেইটো কৰিব নাপায় কিছুমানে নোৱাৰিব পাৰে কিছুমানে পইচা প্ৰব্লেম কৈছোঁ অলৰেডি কিছুমানৰ ফাইনেন্সিয়েল প্ৰব্লেম থাকে আৰু কিছুমানে এনেকুৱা কামো ক'ব লাগিব মই কোৱা নাই আমিও কষ্ট কৰোঁ পইচা লাগিব আমাকো আমি কালি কাপোৰ এটা পিন্ধিবৰ কাৰণে পইচা নালাগিব নেকি লাগিব বাট কিছুমান ক্ষেত্ৰত মই ইমানো কোৱা নাই যে উইদাউট পইচা কৰা চবেই কষ্ট কৰে আমি এটা বস্তু কিনিলে কিমান পাৰ্লাৰো যদি যায় চাগে 20,000 তলতে মানে নহয়েই আমাকতো কিন্তু ইণ্ডাষ্ট্ৰীবিলাকেতো 20,000 নিদিয়ে কিমান দিব তাতকৈ কম চ' সেইটোৱে আমাৰ কিছুমান ক্ষেত্ৰত আৰু যাতে অসমীয়া মানুহ এক গোট খালে মই ভাল পাম সেইটোৱে এটা গোট তেতিয়া আমাৰ অসমীয়াটো আৰু বাহিৰত জানিব এতিয়াতো জানিলেই ছলমান খান ছাৰে মোক সুধিছে টেল এবাউট ইয়ৰ লাইক ইণ্ডাষ্ট্ৰীটো কেনেকুৱা হয় তেখেতে মোক সুধিছে মই কি ক'ম এতিয়া তথাপি কৈ থৈ আহিছোঁ বহুত ভাল তেনেকুৱা সেইটোৱে মই ভাবোঁ এক গোট খাই যাতে ভাল কাম কৰক আৰু উঠক যে আছাম ক'লে যাতে আমি প্ৰাউড ফিল কৰোঁ চ' সেই বস্তুটো মই বিচাৰোঁ আৰু জুৱেলাৰী কেতিয়াও হ'ব নালাগে যোনে যেনেকুৱা মই সেইটো বিচাৰ হিংসা নকৰিব ভালকৈ আৰু ছোৱালীৰ কথা কেতিয়াও ক'ব নাপায় কাৰণ আমিও এজনী ছোৱালী হয় কালি আমিও বিয়া পাতি গ'লে কেতিয়াও তেনেকুৱা এইবোৰ বেয়া কথা ছোৱালীৰ কথা ক'ব নালাগে শেষ কৰিব ওলাইছে লাষ্ট পুতুককৈ এটা কুৱেশ্যন সোধোঁ বিয়া কেতিয়া হ'ম বুলি ভাবিছা বিয়াৰ কাৰণে এতিয়া একো তেনেকুৱা নাই একদম প্লেনিং নাই যোনে ভাল পাব ডিৰেক্টলি যোনে ক'ব মোক বিয়া পাতিম মই পাতিম একো ডেট নকৰোঁ আই এম নট ডেট লাইক ডেট শ্বেট মই নকৰোঁ মই একদম আই হেট ডেট চ' ডিৰেক্টলি যদি 1 মান্থ বুজিব আছে বুজিয়ে কাৰণ আই থিংক যে বিয়া পতাৰ পিছতো ডিভ'ৰ্চ হয় ইমান জানাৰ পিছতো ভাল পায়োচোন ডিভ'ৰ্চ হয় চ' মই ভাবোঁ যে ডিৰেক্টলি শ্বাদী ন' ডেটিঙত গৈ কফি একদম মোৰ লগত নহ'ব চ' সেইটোৱে চিধা শ্বাদী অ'কে চ' ল'ৰাবোৰ শুনি লওক চিধা শ্বাদী চ' তাৰ কাৰণে ইউ নিড টু বি এ ভেৰি এলিজিবল বেচেলাৰ কৰিশ্মা থেংক ইউ ছ' মাছ বহুত ভাল লাগিলে পডকাষ্ট কৰি থেংক ইউ চ' আজি পডকাষ্ট ইয়াতে এণ্ড কৰিলোঁ কেনেকুৱা লাগিল জনাব নাপাহৰিব কমেণ্টছত নিশ্চয় এৰিব ক'ৰ পৰা চাই আছে ক'ৰ পৰা শুনি আছে পডকাষ্টটো সেইটোও জনাব নাপাহৰিব থেংক ইউ ছ' মাছ